Before this financial year, Vice Chancellor will be appointed. Police চাই আছে কথা পাতি আছে DGP হে ভগৱান এই লোনটোতো মানে তেওঁক বহুতবাৰ বিধানসভাত বুজাই দিয়া হ'ল যে লোন কেতিয়া লয় কেনেকৈ লয় একেটা কথাকে বাৰে বাৰে কিমান বুজাই থাকিব কিবা যদি মই বেয়া কাম কৰিলোহেঁতেন তেতিয়াহ'লেতো ভাৰতবৰ্ষৰ বাকী চৰকাৰৰ পৰা দিল্লীৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা কিবা এখন চিঠি আহিলেহেঁতেন নহয় হয় নহয় আৰু কংগ্ৰেছ চৰকাৰবিলাকেতো আমাতকৈ বেছিয়ে লোন লয় লোন লোৱাৰ নিয়ম আছে 3% যিমান আপোনাৰ আয় হয় তাৰ 3% আপুনি লোন ল'ব পাৰে গতিকে নাই যেতিয়া বিধানসভাত তেওঁ জিকি আহিব তেতিয়া তেওঁ কথাবোৰ বুজি পাব তেওঁলোকে অৰুণোদয়টো নালাগে বুলি কৈ দিয়ক বাছ অৰুণোদয় লুৰিণজ্যোতি গগৈ আমাক লিখি দিয়ক অৰুণোদয় নালাগে বুলি তেতিয়া বিবেচনা কৰি ল'ম তেওঁক মোৰ একাউণ্টেণ্ট নেকি তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায় তেলেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি হয় নহয় অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেছাৰ টেকটিক্স হয় কিন্তু বদৰুদ্দিন আজমেলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকোঁ আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলোঁ চামুগুৰিটো আমিয়ে জিকিলোঁ আমি কাৰোবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছোঁ হয় নহয় আজি কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যা লঘু আহিব সংখ্যা গুৰু আহিব চ' ইমান কাম হৈ আছে সকলোৱে আমাকে ভোট দিব দুদিন পিছত আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰোঁ যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেতিয়ানো মই কেনেকৈ মানা কৰিব পাৰোঁ সোনকালে মন্ত্ৰীসভাটো বহুত ডাঙৰ সংশোধন হয় বৰাক উপত্যকাৰ পৰাই এজন ল'ব লাগিব গতিকে মই ভাবোঁ যে সোনকালে হৈ যাব নামটো ক'লে আৰু বাকীকেইজনে বেয়া পাব গতিকে একেলগে এদিনতে নামটো গম পাম মই আৰু বৰাক উপত্যকাখনক আকৌ কেনেকৈ 3 ভাগ কৰোঁ একেলগে আছে আপোনালোক এখনেই জিলা আছিল কাছাৰ জিলাই গতিকে সদায় মানুহ ভাগ কৰিব নালাগে একেলগে থাকিব লাগে চ' যেতিয়া মোৰ দেউতাই ইয়াত কাম কৰিছিল কাছাৰ জিলা হাইলাকান্দি কৰিমগঞ্জ শিলচৰ একে চ' বৰাক উপত্যকাৰ মানুহ একেই মানুহ আৰু তাক ভাগ কিয় কৰি থাকিব লাগে আই থিংক situation in Manipur will have definitely some impact in Assam so we have deployed additional police forces in Barak Valley to see that nothing comes to Assam